নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমকেম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই মোৰ গণিতৰ অভ্যাস পুস্তিকাৰ নৱম শ্ৰেণীৰ অধ্যায় নম্বৰ 1ৰ সংখ্যা প্ৰণালীত যিমানবোৰ কুৱেশ্যন আছে সেই সকলোবিলাক আজি এই ভিডিঅ'ত মই আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ কিছুমান MCQ কুৱেশ্যন দিয়া আছে। প্ৰথম কুৱেশ্যনটো দিছে যে তলৰ কোনটো স্বাভাৱিক সংখ্যা। আমি সকলোৱে জানো স্বাভাৱিক সংখ্যা কি। আমি সাধাৰণতে গণনাৰ বাবে যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 7 8 এই সকলোবিলাকক আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা বুলি কওঁ। তো সেই হিচাপে যদি আমি চাওঁ ইয়াত 5টো কি, 5টো হ'ল আমাৰ এটা স্বাভাৱিক সংখ্যা। তো অপশ্যন বি হ'ব আমাৰ উত্তৰ। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 2 যে তলৰ কোনটো পৰিমেয় সংখ্যা। 4টা সংখ্যা দিয়া আছে আমাক। এই 4টা সংখ্যাৰ ভিতৰত আমাৰ নিৰ্ণয় কৰিব লাগে যে কোনটো আমাৰ পৰিমেয় সংখ্যা হয়। ঠিক আছে। তো ইয়াতে যদি আমি ভালদৰে চাওঁ চিটো হ'ব আমাৰ কি পৰিমেয় সংখ্যা, অৰ্থাৎ 3/5 কি আমাৰ পৰিমেয় সংখ্যা। এইটো কি আকাৰত আছে, এইটো আমাৰ p/q আকাৰত আছে। আমি সকলোৱে জানো যিবোৰ সংখ্যা p/q আকাৰত আমি লিখিব পাৰোঁ বা প্ৰকাশ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ, পৰিমেয় সংখ্যা বুলি কওঁ। য'ত p আৰু q দুয়োটাই কি আমাৰ অখণ্ড সংখ্যা, কিন্তু q আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে। ঠিক আছে। এতিয়া যদি মই তোমালোকক কওঁ যে পাইটো কিয় এটা পৰিমেয় সংখ্যা নহয়, বা √3 বা √2 কিয় এটা পৰিমেয় সংখ্যা নহয়। তো পাইটো পৰিমেয় সংখ্যা নহয় কিয় তোমালোকে চোৱা। আমি যদি পাই সংখ্যাৰ মানটো ভালদৰে চাওঁ, ইয়াৰ মানটো কিমান 3.14159265 এনেদৰে গৈ থাকিব। অৰ্থাৎ দশমিকৰ পিছত যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰৰ কেতিয়াও সমাপ্ত নহয়, সমাপ্তি নঘটে। এইবোৰ অসমাপ্ত আৰু এইবোৰ গৈয়ে থাকিব। মানটো কেতিয়াও দশমিকৰ পিছত কোনো এটা সংখ্যাত গৈ স্থিৰ নহয়। তো যিবোৰ সংখ্যাৰ দশমিকৰ পিছৰ মানবোৰ কোনো এটা স্থানত স্থিৰ নহয়, অৰ্থাৎ মানবোৰ এটাৰ পিছত আনটো আহিয়ে থাকিব, সেই সংখ্যাবোৰক আমি কি অপৰিমেয় সংখ্যা বুলি গণ্য কৰোঁ। তো সেই হিচাপে আমাৰ কি পাই আমাৰ কি অপৰিমেয় সংখ্যা। সেই একেটা কাৰণতে আমাৰ √3ও কি হয় অপৰিমেয় সংখ্যা হয়, আৰু √2ও কি আমাৰ অপৰিমেয় সংখ্যা হয়। অকল ইয়াত কি আছে 3/5টোৱে কি আমাৰ পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়। তো √16 আমাৰ অপৰিমেয় সংখ্যা নহয়, কিয়নো আমি √16 মানে কিমান লিখিব পাৰোঁ, আমাৰ √16 মানে আমাৰ কিমান 4, আৰু 4 সংখ্যাটোক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। তোমালোকে চোৱা ইয়াত যদি ওপৰত মই 0 দিওঁ 4ৰ, আৰু তলত যদি 10 দিওঁ, 0 0 কেঞ্চেল যাব, আকৌ 4 ঘূৰি আহিব, অৰ্থাৎ 4টোক আমি 40/10 অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। গতিকে √16 আমাৰ কি, √16 হ'ব আমাৰ কি এটা পৰিমেয় সংখ্যা, অৰ্থাৎ √16 আমাৰ কি অপৰিমেয় সংখ্যা নহয়। ঠিক আছে। নেক্সট কৈছে যে তলৰ কোনটো সংখ্যা পৰিমেয় নহয়। তো তোমালোকে চোৱা অপশ্যন ডি সংখ্যাটো আমাৰ কি পৰিমেয় নহয়। ইয়াতে চোৱা তোমালোকে দশমিকৰ পিছত যিবোৰ সংখ্যা আহিছে 0 2 0 0 2 0 0 2, ঠিক আছে। আকৌ ইয়াৰ পিছতো কি আছে ডট ডট দিয়া আছে, অৰ্থাৎ দশমিকৰ পিছত যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰৰ সমাপ্তি ঘটা নাই। এইবোৰ এটা নিৰ্দিষ্ট মানত স্থিৰ হোৱা নাই, মানবোৰ এটাৰ পিছত এটা কি আহিয়ে আছে। তো এনেধৰণৰ সংখ্যাক আমি কি বুলি কওঁ, অপৰিমেয় সংখ্যা বুলি কওঁ, বা আমি কি বুলি কওঁ, এইটো পৰিমেয় সংখ্যা নহয়। তো যিহেতু 4 নম্বৰ কুৱেশ্যনত কৈছে যে তলৰ কোনটো সংখ্যা পৰিমেয় নহয়, গতিকে অপশ্যন ডি হ'ব আমাৰ কি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে √3ৰ মান কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব। তো তোমালোকে চোৱা √3 মানে ইয়াৰ মান কিমান 1.73। এতিয়া তোমালোকে নিজেই কোৱা যে 1.73 মানটো কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকিব। তো 1.73 মানে কি 2তকৈ কম, আৰু 1.7 চামথিং কিবা আছে, অৰ্থাৎ 1তকৈ বেছি। তাৰমানে √3 মানটো আমাৰ কাৰ কাৰ মাজত থাকিব, আমাৰ 1 আৰু 2ৰ মাজত থাকিব। কাৰ কাৰ মাজত থাকিব, 1 আৰু 2ৰ মাজত থাকিব। ঠিক আছে। সেই হিচাপে যদি আমি অপশ্যন চাওঁ, অপশ্যন এ আমাৰ হ'ব কি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6 যে তলৰ কোনটো সংখ্যা সংখ্যাৰেখাত √5ৰ সোঁফালে থাকিব। তো তোমালোকে চোৱা আমি যদি √5ৰ মানটো চাওঁ ভালদৰে, √5ৰ মান কিমান ওলায় আমাৰ 2.23 ওলায়। ঠিক আছে। তো এই 2.23 মানটো আমাৰ সংখ্যাৰেখাত কোনফালে থাকিব, আমাৰ 3ৰ সোঁফালে থাকিব। এইটো চোৱা তোমালোকে, এইটো আমাৰ সংখ্যাৰেখা, এইটো আমাৰ 0 হয়, আৰু এইটো আমাৰ 3ৰ অৱস্থান, এইটো আমাৰ 3ৰ অৱস্থান। তো তোমালোকে চোৱা 2.23 মানটো ক'ত থাকিব, 3ৰ সোঁফালে থাকিব। ঠিক আছে। ক'ত থাকিব, আমাৰ 3ৰ সোঁফালে থাকিব। ঠিক আছে। গতিকে অপশ্যন ডি হ'ব আমাৰ কি কাৰেক্ট। ঠিক আছে। নেক্সট কুৱেশ্যন কৈছে যে √3ক তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো এটা পৰিমেয় সংখ্যা হ'ব। তো √3ক যদি আমি √3ৰে পূৰণ কৰোঁ, এইটো আমাৰ √3, এইটো আমাৰ অপৰিমেয় সংখ্যা হয়। ইয়াক যদি আকৌ আমি কি
√3ৰে পূৰণ কৰোঁ তেনেহ'লে √3 দুটা পূৰণ কৰিলে আমাৰ কিমান হয় 3 হয় ঠিক আছে তো 3টো কি হ'ব আমাৰ এটা পৰিমেয় সংখ্যা হ'ব তো এইটোৱে কৈছে আমাক যে √3 সংখ্যাটো কিহেৰে পূৰণ কৰিলে পূৰণফলটো আমাৰ পৰিমেয় সংখ্যা হ'ব তো √3ক আমি √3ৰে পূৰণ কৰিলে আমাৰ সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 8 কৈছে আমাক কি 1/5 ডিভাইডেড বাই 2.35 সংখ্যাটো এই সংখ্যাটো কি এই সংখ্যাটো এটা অপৰিমেয় সংখ্যা ঠিক আছে এটা সৰল কৰা দিছে আমাক যে √3 প্লাছ √2 ইনটু √3 মাইনাছ √2ৰ মান কিমান হ'ব তো তোমালোকে চোৱা ইয়াত a প্লাছ bৰ ফৰ্মত দিয়া আছে বস্তুটো কি প্লাছ a প্লাছ b ইনটু a মাইনাছ b তো তোমালোকে নিশ্চয় জানা a প্লাছ b ইনটু a মাইনাছ bৰ সূত্ৰটো কি a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ তো √3 যদি আমি স্কয়াৰ কৰোঁ 3 পাম ঠিক আছে আৰু √2 যদি আমি স্কয়াৰ কৰোঁ 2 পাম তো 3 ৰ পৰা 2 মাইনাছ কৰিলে আমাৰ কিমান আহিব 3 ৰ পৰা 2 মাইনাছ কৰিলে আমাৰ কিমান আহিব 1 আহিব গতিকে অপচন সি হ'ব আমাৰ কি কাৰেক্ট নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 10 যে 32 তাৰ পাৱাৰ কিমান দিয়া আছে তাৰ ঘাত কিমান দিয়া আছে 1/5 ৰ মান লাগে ঠিক আছে তো 32ক আমি কি লিখিব পাৰোঁ 2 ৰ পাৱাৰ 5 হিচাপে লিখিব পাৰোঁ আকৌ ইয়াৰ পাৱাৰ কিমান দিয়া আছে 1/5 তো এইটো 5 কেনসেল যাব থাকিল কি আমাৰ 2 গতিকে 32 পাৱাৰ যদি 1/5 দিয়ে ইয়াৰ মানটো কিমান হ'ব আমাৰ 2 হ'ব গতিকে অপচন ডি হ'ব আমাৰ কি কাৰেক্ট নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 কি কৈছে আমাক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আমাৰ 1 ঠিক আছে তাৰপিছত কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি তো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল আমাৰ কি 0 তাৰপিছত কৈছে যে যিকোনো দুটা প্ৰদত্ত অসমান পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে তো তোমালোকে মনত ৰাখিবা যিকোনো দুটা অসমান পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা থাকে তাৰপিছত কৈছে এনে এটা অখণ্ড সংখ্যা লিখা যাৰ দ্বাৰা √5ক পূৰণ কৰিলে পূৰণফলটো এটা পৰিমেয় সংখ্যা হ'ব মই তোমালোকক অলপ আগতে ক'লোঁ যে যিকোনো ৰুট থকা সংখ্যা এটাক যদি সেই একে সংখ্যাটোৰে পূৰণ কৰোঁ আমি অৰ্থাৎ √xক যদি আমি √xৰে পূৰণ কৰোঁ তেনেহ'লে এই x সংখ্যাটো কি হৈ যাব আমাৰ পৰিমেয় হৈ যাব তো √5ক আমি কিহেৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব তো √5ৰে পূৰণ কৰিলে আমাৰ এটা কি আহিব পৰিমেয় সংখ্যা হ'ব নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে এনে এটা অখণ্ড সংখ্যা লিখা যাৰ দ্বাৰা আমি 5 প্লাছ √3ক পূৰণ কৰিলে এটা পূৰণফলটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব তো ঠিক আছে তো তোমালোকে চোৱা যে কি দিছে আমাক 5 প্লাছ √3 এই সংখ্যাটোক আমি কিহেৰে পূৰণ কৰিলে সংখ্যাটো এটা পৰিমেয় সংখ্যা হ'ব তো 5 প্লাছ √3ক যদি আমি 5 মাইনাছ √3ৰে পূৰণ কৰোঁ তেনেহ'লে আমাৰ কি হৈ যাব এইটো এটা পৰিমেয় সংখ্যা হৈ যাব ঠিক আছে কেনেদৰে হৈ যায় তোমালোকে চোৱা যদি আমি 5 প্লাছ √3ক 5 মাইনাছ √3ৰে পূৰণ কৰোঁ এইটো a প্লাছ b আৰু a মাইনাছ bৰ সূত্ৰত আহি যাব তেতিয়া আমি লিখিব পাৰিম কি 5 স্কয়াৰ মাইনাছ √3 স্কয়াৰ মানে কিমান 3 অৰ্থাৎ 5 স্কয়াৰ মানে কিমান আমাৰ 5 স্কয়াৰ মানে হ'ব আমাৰ 25 হ'ব 5 স্কয়াৰ মানে কিমান আমাৰ 25 আৰু তাৰ পৰা যদি আমি 3 মাইনাছ কৰোঁ আমাৰ এনসাৰটো কিমান আহিব এনসাৰটো আহিব আমাৰ 22 আহিব 22 আহিব তো এই 22 সংখ্যাটো কি হৈ যাব আমাৰ এটা পৰিমেয় সংখ্যা হৈ যাব তো গতিকে 5 প্লাছ √3ক যদি আমি 5 মাইনাছ √3ৰে পূৰণ কৰোঁ এই দুটা আমি যেতিয়া a প্লাছ b আৰু a মাইনাছ b সূত্ৰত বহাই পেলাই আমি হিসাব কৰিম তেতিয়া আমাৰ 22 আহিব আৰু 22 সংখ্যাটো আমাৰ কি আহিব এটা পৰিমেয় সংখ্যা আহিব তাৰপিছত কোৱেশ্চন নম্বৰ 6 কৈছে কি যে √2ৰ মান একেবাৰে নিকটৱৰ্তী কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকে ঠিক আছে কি কৈছে যে √2ৰ মান একেবাৰে নিকটৱৰ্তী কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকে তো তোমালোকে মনত ৰাখিবা √2ৰ মানটো কোন দুটা অখণ্ড সংখ্যাৰ মাজত থাকে 1 আৰু 2ৰ মাজত থাকে ঠিক আছে তাৰপিছত আমাক দিছে কোৱেশ্চন নম্বৰ 12 যে কোনটো সত্য আৰু কোনটো অসত্য আমি বিচাৰি উলিয়াব লাগে তো এই কোৱেশ্চন কেইটা কৰাৰ আগতে তোমালোকে এই বস্তুটো চাই লোৱা যে স্বাভাৱিক সংখ্যা কোনবোৰ স্বাভাৱিক সংখ্যা যিবোৰ সংখ্যাক আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 এইবোৰক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ ঠিক আছে তাৰপিছত পূৰ্ণ সংখ্যা কি যে স্বাভাৱিক সংখ্যাৰ লগতে যদি আমি শূন্যটোকো ধৰি লওঁ তেনেহ'লে যিবোৰ সংখ্যা পাম সেই সংখ্যাবোৰক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা বুলি কওঁ তাৰপিছত অখণ্ড সংখ্যা কি যে পূৰ্ণ সংখ্যাৰ লগতে অৰ্থাৎ স্বাভাৱিক সংখ্যা আৰু শূন্যৰ লগতে এই যে আমাৰ যিবোৰ স্বাভাৱিক সংখ্যা আছে সেইবোৰ ঋণাত্মক সংখ্যাক একেলগে লিখিলে আমি কি পাওঁ যিটো সংখ্যা পাওঁ সংখ্যাৰ যিটো সংহতি পাওঁ তাক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ অখণ্ড সংখ্যা কোনবোৰ 0 প্লাছ মাইনাছ 1 ঠিক আছে তাৰপিছত প্লাছ মাইনাছ 2 এনেদৰে প্লাছ মাইনাছ 3 প্লাছ মাইনাছ 4 এই সকলোবিলাক কি আমাৰ অখণ্ড সংখ্যা
তাৰপিছত কি আছে আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি, যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ তাক আমি কি বুলি কওঁ, পৰিমেয় সংখ্যা বুলি কওঁ। তাৰপিছত আমাৰ কি অপৰিমেয় সংখ্যা কি, যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ তাক আমি কি বুলি কওঁ, অপৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া তোমালোকে চোৱা, এই যে আমাৰ পৰিমেয় সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, অপৰিমেয় সংখ্যা, এই সকলোবিলাক সংখ্যাক আমি একেলগে কি বুলি কওঁ, বাস্তৱ সংখ্যা বুলি কওঁ। ঠিক আছে। এতিয়া আহা তোমালোকে কুৱেশ্যনটোলৈ আহা। তোমালোকে কুৱেশ্যনটো কি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা। এইটো কথা সত্য নে অসত্য? তো তোমালোকে নিজে চোৱা, ইয়াতে মই অলপ আগতে ক'লোঁ পৰিমেয় আৰু অপৰিমেয় যিমানবোৰ সংখ্যা আছে সকলোবোৰ সংখ্যাই কি আমাৰ বাস্তৱ সংখ্যা। তো প্ৰতিটো পৰিমেয় সংখ্যাই আমাৰ কি হয়, বাস্তৱ সংখ্যা হয়। এই কথাটো আমাৰ কি সত্য। ঠিক আছে। তাৰপিছত কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই কি আমাৰ কি বাস্তৱ সংখ্যা। তোমালোকে ইয়াতে চোৱা, পৰিমেয় হওক অপৰিমেয় হওক সকলোকে আমি কি বুলি কওঁ, বাস্তৱ সংখ্যা বুলি কওঁ। তো যিহেতু আমাক কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা, এই কথাটো কি আমাৰ সত্য। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। প্ৰতিটো স্বাভাৱিক সংখ্যাই কি আমাৰ অখণ্ড সংখ্যা। এইটো কথা একদম সত্য। স্বাভাৱিক সংখ্যা কোনবোৰ আমাৰ 1 2 3 4 5 6। ঠিক আছে। আৰু অখণ্ড সংখ্যা কিয়, যে +-1 +-2 এইবোৰ কি আমাৰ অখণ্ড সংখ্যা। তো প্ৰতিটো স্বাভাৱিক সংখ্যাই আমাৰ কি হয়, অখণ্ড সংখ্যা হয়। এই কথাটো একদম সত্য কথা। তাৰপিছত কৈছে যে দুটা নিৰ্দিষ্ট ভিন্ন অখণ্ড সংখ্যাৰ মাজত অসংখ্য অখণ্ড সংখ্যা থাকে। কি কৈছে যে দুটা নিৰ্দিষ্ট ভিন্ন অখণ্ড সংখ্যাৰ মাজত অসংখ্য অখণ্ড সংখ্যা থাকে। তো তোমালোকে চোৱা, মই যদি কওঁ 1 আৰু 2, এই দুটা কি আমাৰ, এই দুটা আমাৰ হৈছে কি অখণ্ড সংখ্যা। এই 1 আৰু 2ৰ মাজত আমাৰ কি কি থাকিব পাৰে, 0.9, তাৰপিছত আমাৰ 1.6, 1.7। তো এইবোৰ কি, এইবোৰ আমাৰ অখণ্ড সংখ্যা নহয়, এইবোৰ আমাৰ ভগ্নাংশ সংখ্যা। তো তোমালোকক যদি কয় যে দুটা ভিন্ন অখণ্ড সংখ্যাৰ মাজত অখণ্ড সংখ্যা থাকে, তো এই কথাটো একদম সত্য নহয়, এইটো অসত্য কথা। ঠিক আছে। তাৰপিছত কৈছে যে দুটা নিৰ্দিষ্ট অসমান স্বাভাৱিক সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। এইটো একদম সত্য কথা যে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত অসীম সংখ্যক আমাৰ কি পৰিমেয় সংখ্যা থাকে। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 13। কি কৈছে যে 4 আৰু 5ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিওৱা। 4 আৰু 5ৰ মাজত কি লিখিব লাগে, আমাৰ 5টা পৰিমেয় সংখ্যা লিখিব লাগে। তো তোমালোকে চোৱা, 4ক আমি এনেদৰে লিখিব পাৰোঁ, 40/10 লিখিব পাৰোঁ। পাৰোঁনে নাই কোৱা? তোমালোকে 10ৰে যদি 1 ডিভাইড কৰা আকৌ 4 ঘূৰি আহিব। আকৌ আমি যদি 5ক p/q আকাৰত প্ৰকাশ কৰোঁ, এনেদৰে প্ৰকাশ কৰিব পাৰোঁ, 50/10 প্ৰকাশ কৰিব পাৰোঁ। গতিকে 4 আৰু 5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ব আমাৰ কি 41/10, 42/10, 43/10, 44/10 আৰু 45/10। কেনেকৈ উলিয়ালে তোমালোকে বুজি পাইছানে? যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোক আমি কি p/q আকাৰে প্ৰকাশ কৰিছোঁ। 4ক p/q আকাৰত প্ৰকাশ কৰিলে আমি 40/10 লিখিছোঁ, আৰু 5ক p/q আকাৰত প্ৰকাশ কৰিলে আমি কি লিখিছোঁ, 50/10 লিখিছোঁ। আৰু তাৰপিছত এই দুটাৰ মাজত যিবোৰ সংখ্যা হ'ব সেই সংখ্যাবোৰ আমাৰ কি পৰিমেয় সংখ্যা হ'ব। যেনে কি 41/10, 42/10, 43/10, 44/10, 45/10। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি 1/3 আৰু 2/3ৰ মাজত থকা পৰিমেয় সংখ্যা উলিওৱা। তো 1/3ক যদি আমি এনেদৰে লিখিব পাৰোঁ, 10/30 লিখিব পাৰোঁ, 10ৰে পূৰণ কৰিলে ওপৰত আৰু তলতো। 2/3ক আমি কি লিখিব পাৰোঁ, 20/30 লিখিব পাৰোঁ। গতিকে 1/3 আৰু 2/3ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ব আমাৰ কি 11/30, 12/30, 13/30, 14/30 আৰু 15/30। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি কুৱেশ্যন নম্বৰ 14, যে p/q আৰ্হিত প্ৰকাশ কৰা। 0.7 বাৰ আৰু 0.38 বাৰ আৰু 0.231 বাৰ। ঠিক আছে। এই সকলোবোৰ সংখ্যাকে আমাক কিহত প্ৰকাশ কৰিব লাগে, পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব লাগে। তো মই ইয়াতে কৰি দিছোঁ, তোমালোকে চোৱা, যে ধৰি ল'লোঁ আমি x = 0.7 বাৰ। 7 বাৰ মানে কি, এইটো পৌনঃপুনিক সংখ্যা, পৌনঃপুনিক চিহ্ন বুজায়। 7টো কি হ'ব, আমাৰ বাৰে বাৰে ৰিপিট হৈ থাকিব। তাৰপিছত আমি দুফালে 10ৰে পূৰণ কৰিলে আমাৰ এইটো আহিব 10x, আৰু এইটো আহিব আমাৰ কি 7.777 আহিব। ঠিক আছে। তাৰপিছত 2ৰ পৰা x যদি আমি মাইনাছ কৰি দিওঁ, 10xৰ পৰা x মাইনাছ কৰিলে 9x আহিব, আৰু 7.777ৰ পৰা 0.777 মাইনাছ কৰিলে আমাৰ 7 আহিব। অৰ্থাৎ x আহিব কি আমাৰ 7/9 আহিব। অৰ্থাৎ 0.7 বাৰক যদি আমি p/q আকাৰত প্ৰকাশ কৰোঁ, তেনেহ'লে আমাৰ কি আহিব 7/9 আহিব। ঠিক আছে। ঠিক সেইদৰে আমি 0.38 বাৰক যদি p/q আকাৰত প্ৰকাশ কৰোঁ, কিমান আহিব 38/99 আহিব। আৰু ঠিক সেইদৰে যদি আমি 0.231 বাৰক আমি p/q আকাৰত প্ৰকাশ কৰোঁ, কি আহিব 231/999 আহিব।
মই ইয়াতে কৰি দিছোঁ অংকবিলাক, তোমালোকে চাবা, চালেই বুজি পাবা। আৰু যদি বুজি নোপোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা, মই বুজাবলৈ যত্ন কৰিম তোমালোকক। কুৱেশ্যন নম্বৰ 15, কিছুমান সৰল কৰা দিয়া আছে আমাক, ঠিক আছে। তো প্ৰথম সৰল কৰাটো কি দিছে আমাক, যে √2 প্লাছ 2√2 প্লাছ 3√2। তো এইবিলাকৰ পৰা যদি আমি √2 কমন লওঁ, আমাৰ থাকিব কি 1, তাৰপিছত 2, তাৰপিছত 3, অৰ্থাৎ এনচাৰ কিমান আহিব আমাৰ 6√2 আহিব। তাৰপিছতটো দিছে আমাক কি 5√3 মাইনাছ 2√3 প্লাছ √3। ইয়াৰ পৰা যদি আমি √3 কমন লওঁ, 5 থাকিব ইয়াতে, 5 মাইনাছ 2 থাকিব, আৰু তাৰ লগতে √3 কমন ল'লে 1 থাকিব। তো আমাৰ এনচাৰটো আহিব কিমান 4√3 আহিব, ঠিক আছে। তাৰপিছত আমাৰ আছে কি 3 নম্বৰটো, যে √3 প্লাছ 1 ইনটু √3 মাইনাছ 1। এইটো চোৱা তোমালোকে a প্লাছ b ইনটু a মাইনাছ বিৰ সূত্ৰত পঢ়িছে, ঠিক আছে। গতিকে আমি কি লিখিব পাৰোঁ, √3 প্লাছ 1 ইনটু √3 মাইনাছ 1টো কি a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ ফৰ্মুলাত লিখিব পাৰোঁ। তো কি হ'ব আমাৰ √3 স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ হ'ব। √3 স্কোৱাৰ কৰিলে আমাৰ কি 3 আহিব, আৰু 1 স্কোৱাৰ কৰিলে 1 আহিব। তো 3 মাইনাছ 1 কিমান আহিব, 2 আহিব, ঠিক আছে। তাৰপিছত দিয়া আছে আমাৰ √7 প্লাছ √3, তাৰ হোল স্কোৱাৰ দিয়া আছে, ঠিক আছে। তো a প্লাছ b হোল স্কোৱাৰৰ ফৰ্মুলাত পেলালে আমি কি পাওঁ, a স্কোৱাৰ প্লাছ 2 আহিছে, b প্লাছ b স্কোৱাৰ। তো সেই হিচাপে কৰা হৈছে। √7 প্লাছ 3 যদি আমি a প্লাছ b হোল স্কোৱাৰৰ সূত্ৰত পেলাই দিওঁ, ফৰ্মুলা দি আমি অংকটো কৰিব খোজোঁ, তেনেহ'লে কি হ'ব, √7 স্কোৱাৰ প্লাছ 2 ইনটু √7 ইনটু 3 হ'ব, তাৰপিছত 3 স্কোৱাৰ হ'ব। তো এইটো হিচাপ কৰিলে আমাৰ এনচাৰটো কিমান আহিব, এইটো হিচাপ কৰিলে আমাৰ এনচাৰটো আহিব 7 প্লাছ 6√3 প্লাছ 9, ঠিক আছে। তাৰপিছত আমাৰ কিমান আহিব, তাৰপিছত আহিব আমাৰ 16√7। তাৰপিছত দি আছে 5 নম্বৰটো 2 মাইনাছ √5 হোল স্কোৱাৰ। এইটো আমি a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত পেলালে হৈ যাব, ঠিক আছে। a স্কোৱাৰ মাইনাছ 2 আহিছে, b প্লাছ b স্কোৱাৰ। তো 2 স্কোৱাৰ হ'ব মাইনাছ 2 ইনটু, ঠিক আছে, 2 হ'ব, তাৰ লগত √5 হ'ব, প্লাছ √5ৰ স্কোৱাৰ হ'ব। তো এইটো হিচাপ কৰিলে আমাৰ কিমান হ'ব, 9 মাইনাছ 4√5 হ'ব। তাৰপিছত দিয়া আছে আমাৰ কি 2 প্লাছ √5, তাৰপিছত 3 প্লাছ √2। এইটো আমাৰ পূৰণ দিয়া আছে, এইটো আমাক সৰল কৰিব লাগে। তোমালোকে চোৱা, ইয়াত a প্লাছ b a মাইনাছ b কোনোটো সূত্ৰতে পৰা নাই, গতিকে আমি চিম্পলি এইটো কি পূৰণ কৰি দিম, ঠিক আছে। পূৰণ কৰি দিলে আমাৰ এইটো এনচাৰটো ওলাব 6 প্লাছ 2√2 প্লাছ 3√5 প্লাছ √10 আহিব। তাৰপিছত আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 16, যে হৰবিলাকক পৰিমেয় কৰিব লাগে, ঠিক আছে। তো প্ৰথমটো কি দিয়া আছে আমাৰ 1/3 দিয়া আছে, 1/3 দিয়া আছে। তো ওপৰত তলত দুয়োটাতে যদি আমি √3ৰে পূৰণ কৰি দিওঁ, তলত হ'ব √3 ইনটু √3, √3 ইনটু √3 আমি কি লিখিব পাৰোঁ 3। তো 3 সংখ্যাটো কি আমাৰ পৰিমেয় সংখ্যা, ঠিক আছে। তাৰপিছত দিয়া আছে 1/√5 মাইনাছ √3 সংখ্যাটোক আমাৰ কি তলৰ যিটো √5 মাইনাছ √3 আছে, এইটোক আমি কি পৰিমেয় কৰিব লাগে। তো √5 মাইনাছ √3 পৰিমেয় কৰিব হ'লে আমাৰ কি √5 প্লাছ √3ৰে পূৰণ কৰিব লাগিব। তাৰপিছত আমাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ ফৰ্মুলাত আহিব, √5ৰ স্কোৱাৰ কৰিলে 5 আহিব, √3 স্কোৱাৰ কৰিলে 3 আহিব। তো 5 মাইনাছ 3 কৰিলে 2 আহিব তলত, ঠিক আছে। গতিকে 2 সংখ্যাটো আমাৰ কি হৈ যাব, পৰিমেয় হৈ যাব। তাৰপিছত দিয়া আছে আমাৰ কি 1/√5 মাইনাছটোক কি পৰিমেয় কৰিব লাগে, মানে তলৰটো হৰটো আমাক পৰিমেয় কৰিব লাগে, ঠিক আছে। তো আমি তলে ওপৰে যদি আমি √5 প্লাছ 2ৰে পূৰণ কৰি দিওঁ, তলত আমাৰ কি a স্কোৱাৰ মাইনাছ b a প্লাছ b ইনটু a মাইনাছ বিৰ সূত্ৰত আহিব। তেতিয়া আমি কি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাত বহাব পাৰিম। তো √5 স্কোৱাৰ মাইনাছ √2 স্কোৱাৰ হ'ব, ঠিক আছে। √5 স্কোৱাৰ কৰিলে আমাৰ কিমান হ'ব, 5 আহিব, আৰু √2 স্কোৱাৰ কৰিলে আমাৰ কিমান আহিব, 4 আহিব। তো 5 মাইনাছ 4 আহিলে কিমান আহিব, 1 আহিব, ঠিক আছে। তাৰপিছত আমাৰ কি আছে কুৱেশ্যন নম্বৰ 4, যে 4/√7 প্লাছ √3, তলৰ যিটো হৰ আছে √7 প্লাছ √3, এইটো আমাৰ কি পৰিমেয় কৰিব লাগে। তো একে কথাই ওপৰে তলত দুয়োটাতে যদি আমি √7 ইনটু √3ৰে পূৰণ কৰি দিওঁ, তেনেহ'লে a প্লাছ b ইনটু a মাইনাছ বিৰ সূত্ৰত আহিব। তাৰপিছত আমি লিখিব পাৰিম √7 স্কোৱাৰ মাইনাছ √3 স্কোৱাৰ। √7 স্কোৱাৰ মানে কি আমাৰ 7, আৰু √3 স্কোৱাৰ মানে কিমান 3। তো আমি যদি 7ৰ পৰা 3 মাইনাছ কৰোঁ, আমাৰ কিমান আহিব, 4 আহিব, ঠিক আছে। তো তলত 4টো কি হৈ যাব, পৰিমেয় সংখ্যা হৈ যাব। তাৰপিছত দি আছে আমাক কিছুমান মান উলিয়াব দিছে, ঠিক আছে। প্ৰথমটো দিছে 49, তাৰ পাৱাৰ হাফ দিছে। তো 7 স্কোৱাৰ মানে কি লিখিব পাৰোঁ আমি 49, তাৰ পাৱাৰ হাফ আছে, এইটোটো কেঞ্চেল যাব, কিমান হ'ব 7 হ'ব। তাৰপিছত দি আছে 27, তাৰ পাৱাৰ দিছে আমাক 1/3। 27 মানে কি লিখিব পাৰোঁ 3 কিউব লিখিব পাৰোঁ, এই 3 কেঞ্চেল যাব, 3 থাকিব। তাৰপিছত দিছে আমাৰ 243 1/5। 243 পাৱাৰ কিমান দিছে আমাক, ঘাত কিমান দিছে 1/5 দিছে। 243 মানে আমি কি লিখিব পাৰোঁ 3 পাৱাৰ 5 লিখিব পাৰোঁ, এই 5 কেঞ্চেল যাব, এনচাৰ হ'ব আমাৰ কিমান 3। তাৰপিছত আমাৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ
কুৱেশ্যন নম্বৰ আমাৰ কিমান 4 কুৱেশ্যন নম্বৰ 4 কি দিছে 125 তাৰ পাৱাৰ কি দিছে 2/3 125ক আমি 5 কিউব লিখিব পাৰোঁ তাৰপিছত এই 3 কেঞ্চেল যাব 5 স্কুৱেৰ হ'ব 25 হ'ব এনচাৰ তাৰপিছত দিছে আমাৰ 3 ৰ পাৱাৰ 3 ৰ ঘাত কিমান দিছে আমাক 2/5 ইনটু 3 ৰ ঘাত দিছে 3/5 তোমালোকে মনত ৰাখিবা যদি a ৰ পাৱাৰ x ইনটু a ৰ পাৱাৰ y হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ a ৰ পাৱাৰ x প্লাছ y ঠিক আছে তো এইটোৱে কৰা হৈছে 3 ৰ পাৱাৰ আমাক 2/5 দিছে ইনটু 3 ৰ পাৱাৰ 3/5 দিছে তো আমি কি লিখিব পাৰোঁ 3 ৰ পাৱাৰ 2/5 প্লাছ 3/5 তো 2/5 প্লাছ 3/5 কৰিলে আমি 5/5 পাম এইটো কাটিলে 1 হ'ব 3 ৰ পাৱাৰ কিমান আহিব 1 হ'ব আমাৰ এনচাৰ কিমান হ'ব 3 হ'ব তাৰপিছত দিছে আমাৰ 64ৰ পাৱাৰ দিছে আমাকে -1/3 ঠিক আছে 64 মানে আমি কি লিখিব পাৰোঁ 4 কিউব লিখিব পাৰোঁ এই 3 কেঞ্চেল যাব 4 ৰ পাৱাৰ 1/-4 ৰ পাৱাৰ মাইনাছ হ'ব অৰ্থাৎ 1/4 হ'ব আমাৰ এনচাৰ তো আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে